মানে আপোনাৰ এইটো হেৰিত যাব নাই গাড়ী আছে নহয় গাড়ী ৰাখি দিব লাগিব নহ'লে যাম আমি প্ৰথমে নগাঁও বনভাগৰ লোক আছে কেনেকুৱা ধৰণৰ খবৰ আছিলে হয় আমাৰ তেনেকৈ এটা ইনফৰ্মেশ্যন পাইছিল তেনেকৈ কাজিৰঙাত পাহাৰৰ পৰা কিছুমান ইলিগেল ৱাইল্ড লাইফ বস্তু ট্ৰেডৰ কাৰণে যাব বুলি আমাক ইনফৰ্ম পাইছিল আমি এইটো ফ'ল' কৰি আছিলোঁ যোৱা এসপ্তাহ ধৰি এইটো আমি ট্ৰেক কৰি আছিলোঁ তাত এনেকৈ ওলাইছিল প্ৰথমতে আমাৰ কালিয়াবুৰ ফালৰ পৰা ওলাব বুলি খবৰ আছিল তাৰপিছত আমি গম পালোঁ এইটো কাটিয়াতলী ফালৰ পৰা ওলাব এতিয়া আমি ইমিডিয়েটলি এটা টিম বনাইছিলোঁ অভিযান চলাইছিলোঁ তাত এইটো এতিয়া বস্তুকেইটা লৈ আহি এইটো চেল কৰিবলৈ প্লান কৰোঁতে আমি যিমান 3জন মানুহ আমাক পাইছিল ইনভল্ভ 3জন লগতে এইটো যিমান ৱাইল্ড লাইফ আৰ্টিকেল আছে এইকেইটা আমাক লগতে পাইছিল চ' এইটো আমি এতিয়া চিজ কৰিছোঁ 3জনে ক'ৰ পৰা আছিল 2জন কাৰ্বি আংলঙৰ পৰা বুলি কৈছিল 1জন নাগাঁৱৰ পৰা বুলি কৈছিল বাকী তেওঁলোকৰ ডিটেইলছ আমি এতিয়া উলিয়াই আছোঁ নামকেইটা আমি এতিয়া নামকেইটা গোটেইকেইটা আমি ভেৰিফাই কৰাৰ পিছত ক'ৰ পৰা কৰি নি আছিল বুলি কৈছে এইটো আমাৰ হাইৱেতে ট্ৰেডিং কৰিম বুলি এটা তেওঁলোকৰ প্লান আছিল হাইৱে ট্ৰেড আমি গুৰগুৰি তিনিআলি বুলি কওঁ মই কাজিৰঙা আমাৰ টিম কাজিৰঙাৰ পৰা আহিছোঁ কি পোৱা গৈছে ইয়াত আমাক টাইগাৰৰ বনছ পাইছে টাইগাৰৰ টিথ কেনাইন বুলি কওঁ আৰু টাইগাৰ ক্লজ আৰু এলিফেণ্ট পাইছে এতিয়া আমি ইনভেষ্টিগেশ্যন চলিব এইটো নেক্সট এইটো ক'ৰ পৰা পাইছে কেনেকৈ পাইছে আৰু কিবা বস্তু থাকে নেকি এটা ইনভেষ্টিগেশ্যন কৰাৰ পিছত আমি এইটো আমি এতিয়া আমি ক'ব নোৱাৰোঁ ইনভেষ্টিগেশ্যন মতে কি ওলাব তেতিয়া